এইবাৰ আৰু অসমত খিলঞ্জীয়া বহি নাথাকে। যুদ্ধ হ'ব, প্ৰত্যক্ষ যুদ্ধ হ'ব, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু নগাঁৱৰ মাছ যাবলৈ নিদিওঁ বুলি কৈছোঁ, এবাৰ নিদিওঁ ক'লোঁ নিদিওঁ আৰু তাত ক্ষমা কথা নাই, বহুত ক্ষমা কৰিলোঁ সিহঁতক। গাড়ীয়ে মাছ পঠিয়াই তেতিয়াহ'লে পিটন দিয়া হ'ব। আৰু আমি কোৰ্টৰ আগত বহি আন্দোলন নকৰোঁ, আমাৰ আন্দোলন ৰাজপথতে দেখিব। আমি দালাল নহয় জাতি, কোৰ্টৰ আগত বগা চোলাটো পিন্ধি ডাঙৰ ডাঙৰ কথা ক'বলৈ। আমাক দিয়ক, মাটি দিয়ক, বাংলাদেশী মূলতকৈ ভাল কৃষি বিপ্লৱ যে খিলঞ্জীয়া মানুহে কৰিব পাৰে তাক আমি দেখুৱাই দিম। না, আমি শদিয়াৰ পৰা ধুবুৰীলৈ খিলঞ্জীয়া এটা জনজাগৰণ যাত্ৰা কৰিম আৰু এইবাৰেই হুঁচিয়াৰ কৰি দিয়া হ'ব অনা অসমীয়া মানুহখিনিক, বাংলাদেশী মূলৰ মানুহখিনিক, এইবাৰ আৰু অসমত খিলঞ্জীয়া বহি নাথাকে। যুদ্ধ হ'ব, প্ৰত্যক্ষ যুদ্ধ হ'ব, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। একদম স্পষ্ট কিছুমান কথা, স্পষ্ট ধাৰণা। আৰু জাতীয়তাবাদৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব। হিন্দু বাংলাদেশীৰ ক্ষেত্ৰতো আপোচ কৰা নহ'ব, মুছলমান বাংলাদেশীৰ ক্ষেত্ৰতো আপোচ কৰা নহ'ব, বহিৰাগত শ্ৰেণীটোৰ গুণ্ডামীৰ লগতো আপোচ কৰা নহ'ব। এবাৰ আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু আমি এখন কৃষি বিপ্লৱৰ কথা কৈ আছোঁ। যদি অসম চৰকাৰৰ সদিচ্ছা আছে, আমাক দিয়ক, মাটি দিয়ক, 100 বিঘা মাটি দিয়ক। কৃষি বিপ্লৱ কি, বাংলাদেশী মূলতকৈ ভাল কৃষি বিপ্লৱ যে খিলঞ্জীয়া মানুহে কৰিব পাৰে তাক আমি দেখুৱাই দিম। আৰু আমি দেখিবলৈ পাইছিলোঁ যে মাছ বন্ধ কৰি দিছিলে এটা বন্ধ উজনি অসমত হেৰি হ'ল নে নাই, প্ৰভাৱ পৰিলে নাই? মাছৰ প্ৰভাৱ পৰা নাই। উজনি অসমৰ বহুত থলুৱা ল'ৰাই এতিয়া মাছ বিকি ভাল উৎপাদন কৰি আছে। আৰু নগাঁৱৰ মাছ যাবলৈ নিদিওঁ বুলি কৈছোঁ, এবাৰ নিদিওঁ ক'লোঁ নিদিওঁ আৰু তাত ক্ষমা কথা নাই, বহুত ক্ষমা কৰিলোঁ সিহঁতক। এইবাৰ পৰা নহ'ব উজনি অসম। আৰু যদি নগাঁও গাড়ীয়ে মাছ পঠিয়াই তেতিয়াহ'লে পিটন দিয়া হ'ব, সেইটো একদম কৈ দিয়া আছে। মানে আপোনালোকে ধৰি লওক হিংসাত্মক কাৰ্যসূচীও হাতত ল'ব? হিংসাত্মক বুলি নহয়, দুচাট এচাট দিব লাগিব। আমি ইয়াৰ পৰা পঠিয়াবলৈ মানা কৰিছোঁ, নপঠিয়াবি বছ, কথা শুনিব লাগে, সেইটোৱে কথা। মানে আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিব? নাই, কৰিয়ে থৈছোঁ, এতিয়ালৈকে যাব দিয়া নাই। যদি পঠিয়াই, মই সেইটো কৈছোঁ, এতিয়ালৈকে যোৱা নাই। যদি পঠিয়াই তেতিয়া কথাবিলাক বেয়া হ'ব। মানে কিবা সময়সীমা নিৰ্ধাৰণ কিবা এনেকুৱা আছে? নাই, আমি পঠিয়াবলৈ দিয়াই নাই। নাই, মই এইটো কথা সুধিব বিচাৰিছোঁ যে আপোনালোকে কিবা সময়সীমা নিৰ্ধাৰণ কৰিছে? নাই দিয়া, সময়সীমা সিহঁতেহে দিছিলে। উজনি অসমৰ মানুহে মাছ নাখাই মৰিব বুলি কৈছিলে। এতিয়া মাছ সিহঁতৰহে গেলিছে, আমাৰতো উজনিত মাছ গেলা নাই, মানুহে খায়ে আছে মাছ। কথাবোৰ সেনেকুৱা। বহুতে কৈছে আপোনালোকে বোলে বিজেপি কিবা এজেণ্ট হৈ কাম কৰিছে, এনেকুৱা ধৰণৰ কথা কৈছে। এইবোৰ কোৱাবিলাক মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহে যি টি কথা ক'ব। আমি প্ৰকৃত জাতীয়তাবাদত আছোঁ, আৰু প্ৰকৃত জাতীয়তাবাদ কি সেইটো আমি প্ৰতিষ্ঠা কৰি দেখুৱাম। যদি বিজেপিয়ে যদি তেওঁলোকে বৰপেৰা পাৰি দিয়ে যে হিন্দু বাংলাদেশী আনিবৰ কাৰণে, আমিতো যুঁজিয়ে আছোঁ, কা আন্দোলন কৰি জেল খালোঁ। এতিয়া যিকেইটা মানে সেই সময়ত যোনখিনি জাতীয় সংগঠনৰ মানুহে বিজেপি এজেণ্ট হৈ কাম কৰিছিলে, যোনখিনি মানুহে জেল খোৱা নাই, পুলিচৰ কোব খোৱা নাই, এতিয়া তেওঁলোকে আমাক বিজেপি এজেণ্ট বুলি কৈ আছে। কিন্তু অসমৰ মানুহে তেওঁলোকৰ চৰিত্ৰ জানে। আৰু আমি কোৰ্টৰ আগত বহি আন্দোলন নকৰোঁ, আমি ফিল্ডৰ ভিতৰত সোমাই আমি আন্দোলন নকৰোঁ। আমাৰ আন্দোলন ৰাজপথতে দেখিব, আমাৰ ৰাজপথত দেখিব। আমি দালাল নহয় জাতিৰ, কোৰ্টৰ আগত বগা চোলাটো পিন্ধি ডাঙৰ ডাঙৰ কথা ক'বলৈ।